অসম কাষ্ট ইউটিউব চেনেলৰ অন্যটো নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 12 নৱেম্বৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ আহিছে অৰুণোদয় আঁচনিক লৈ আপোনালোকে যোৱা ভিডিঅ'ত বহুতেই কমেন্ট কৰিছিল যে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই মেক্সিমাম মানুহে কমেন্ট কৰি আছে যে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই কিয় অৰুণোদয় আঁচনিৰ টকা পোৱা নাই বা অৰুণোদয় আঁচনিৰ টকা এই মাহত পাবলৈ হলে আপোনালোকৰ কি কৰিব লাগিব খুব বিশেষ জনোৱা হৈছে অৰুণোদয়ৰ ধন লাভ কৰিবলৈ আহি গল নতুন নিয়ম অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰক কেৱাইচি ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ যিসকলে নেকি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকলে শীঘ্ৰেই আপডেট কৰক কেৱাইচি কাৰণ কেৱাইচি আপডেট নকৰিলে চৰকাৰে আপোনালোকক অৰুণোদয় আঁচনিৰ টকা দি দিলেও আপোনালোকৰ বেংকৰ একাউণ্টত টকা নোহোমাই খবৰটো গুৰুত্ব সহকাৰে আপোনালোকে চাব কথাখিনি বুজিবলৈ ট্ৰাই কৰিব অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰক কেৱাইচি যিসকলে নেকি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই বুলি কমেন্টছ কৰি আছে সেইসকলে শীঘ্ৰেই আপডেট কৰক কেৱাইচি কাৰণ হ'ব পাৰে চৰকাৰে অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰি দিছে কিন্তু আপোনাৰ বেংকত কেৱাইচি লাগি থকাৰ কাৰণে আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই কাৰণ বহুতে ইতিমধ্যে জনাই আছে যে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই কিন্তু কম সংখ্যক মানুহে জনাইছে যে তেওঁলোকে অৰুণোদয় আঁচনিৰ টকা পাইছে তাৰ মানে চৰকাৰে অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰি দিছে কিন্তু আপুনি পোৱা নাই কাৰণ আপোনাৰ বেংকৰ একাউণ্টত নিশ্চয় প্ৰবলেম হৈ আছে ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্টত ঠিক হৈ থাকিব লাগিব আপোনাৰ বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগিব তেনেহলেহে আপুনি অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাব এটো জনোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ টকা পাবলৈ হলে আপোনাৰ বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগিব বহু লোকে কেৱাইচি নকৰে কাৰণে অৰুণোদয়ৰ ধন জমা নহয় এইটো তেওঁ ঘোষণা কৰিছে যে বহুতেই কেৱাইচি নকৰে সেইকাৰণে তেওঁলোকৰ অৰুণোদয় আঁচনিৰ ধন জমা নহয় স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাই আছে চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈ নাযায় যেহেতু আপোনাৰ কেৱাইচি লাগি থাকে সেইকাৰণে চৰকাৰে টকা দি দিলেও আপোনাৰ বেংকৰ একাউণ্টত টকা নাযায় ইয়াৰ কাৰণে একাউণ্টত কেৱাইচি আপডেট হৈ নাথাকে ইয়াৰ কাৰণটো হ'ল আপোনাৰ একাউণ্টত কি হৈ নাথাকে কেৱাইচি আপডেট হৈ নাথাকে নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহয় আপোনাৰ ধন বা চৰকাৰে টকা ৰিলিজ কৰি দিয়াৰ পাছতো যদি নিজৰ একাউণ্টটো ঠিক হৈ নাথাকে তেনেহলে চৰকাৰে টকা দিলেও আপোনাৰ বেংকৰ একাউণ্টত জমা নহব ধন দ্বিতীয়তে অৰুণোদয়ৰ বাবে যেটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো আপুনি এক্টিভ কৰি ৰাখিব লাগিব এইটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে দ্বিতীয়তে আপোনাৰ অৰুণোদয় আঁচনিৰ কাৰণে যেটো মোবাইল নম্বৰ আপুনি দিছিলে সেই মোবাইল নম্বৰটো আপুনি কি কৰি ৰাখিব লাগিব এক্টিভ কৰি ৰাখিব লাগিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে কিবা কাৰণত যদি মোবাইল নম্বৰটো আপুনি পৰিৱৰ্তন কৰিছে তেনেহলে আপুনি চৰকাৰক জনাব লাগিব যে মোৰ মোবাইল নম্বৰটো পৰিৱৰ্তন হৈছে বা মই চেঞ্জ কৰিছো এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি ঘোষণা কৰে তেওঁ কৈছে যে এতিয়াৰে পৰা প্ৰত্যেক ব্লকতে এজন অৰুণোদয় সহায়ক থাকিব আপোনাৰ মাহৰ টকা যদি নোখুমাই বা আপোনাৰ যদি কিবা প্ৰবলেম হৈছে তেনেহলে আপুনি সেই সহায়কজনৰ লগত অভিযোগ দিব পাৰিব সহায়কজনৰ ওচৰত আপুনি অভিযোগ দিব পাৰিব আপোনাৰ কিবা প্ৰবলেম থাকিলে তেওঁ নিশ্চয় ঠিক কৰি দিব যদি মাহত টকা জমা নহয় ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব আপোনাৰ যেটো ব্লক আছে তাত গৈ আপুনি অভিযোগ কৰিব পাৰিব যদি আপোনাৰ মাহৰ টকা জমা নহয় তৃতীয়তে অৰুণোদয় ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ 3 নম্বৰ পইণ্টটো হ'ল চৰকাৰে আপোনালোকৰ কাৰণে ফোন নম্বৰ মুকলি কৰিছে যদি আপুনি অৰুণোদয় আঁচনিৰ টকা নাপায় তেনেহলে সেই ফোন নম্বৰত আপুনি অভিযোগ দিব পাৰিব তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰি দিছে ফোন নম্বৰ এই ফোন নম্বৰত ফোন কৰিও আপুনি দিব পাৰিব অভিযোগ আপুনি এই ফোন নম্বৰটোত ফোন কৰিও অভিযোগ দিব পাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় হিতাধিকাৰীক দিব ডাঙৰ উপহাৰ ফেব্ৰুৱাৰী মাহত অৰুণোদয় হিতাধিকাৰীক চৰকাৰে এটা ডাঙৰ উপহাৰ দিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা তেওঁ কয় যে ফেব্ৰুৱাৰী মাহত অৰুণোদয় হিতাধিকাৰীক এটা ডাঙৰ উপহাৰ দিয়া হ'ব এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহয় অৰুণোদয় আঁচনিৰ টকা
দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বেদখলকাৰীৰ নিস্তাৰ নাই য'তেই যায় তাতেই চলিব উচ্ছেদ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰে যে বেদখলকাৰীৰ নিস্তাৰ নাই য'তেই যায় তাতেই চলিব উচ্ছেদ অভিযান সন্দেহযুক্ত বেদখলকাৰী য'তেই যায় তাতেই চলিব উচ্ছেদ অভিযান ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে ঘোষণা কৰে পাইখানাত উচ্ছেদ কৰিলে দখলকাৰীয়ে দহি কাটালৈ গৈ লাভ নাই যদি পাইখানাত উচ্ছেদ চলে তেনেহ'লে দহি কাটালৈ গ'লেও লাভ নাই কাৰণ দহি কটাত গ'লে আকৌ উচ্ছেদ চলিব বেদখল কৰিলে দহি কটাত আকৌ হ'ব উচ্ছেদ এনেদৰে ঘোষণা কৰে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দহি কটাৰ পৰা ৰাক্ষসীনলৈ তাতো হ'ব উচ্ছেদ যদি আপুনি দহি কটাৰ পৰা ৰাক্ষসীনলৈ যায় তাতো কি চলিব উচ্ছেদ অভিযান চলিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে বেদখলকাৰীয়ে ঘৰ বনাই ভাগৰি যাব এটা সময়ত বেদখলকাৰীয়ে ঘৰ বনাই ভাগৰি যাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে কিন্তু চৰকাৰ উচ্ছেদ চলাই ভাগৰ নালাগে মানুহৰ খাই ভাগৰ লাগিব বুলি তেওঁ কৈছে চৰকাৰৰ উচ্ছেদ চলাই কোনো ধৰণৰ ভাগৰ নালাগে মানুহৰ শেষত ভাগৰ লাগি যাব বেদখলকাৰীক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হোৱা দেখা গৈছে সন্দেহযুক্ত বেদখলকাৰী য'তেই যায় তাতেই চলিব উচ্ছেদ অভিযান এইদৰে ঘোষণা কৰে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কয় যে সন্দেহযুক্ত বেদখলকাৰী য'তেই যায় তাতেই চলিব উচ্ছেদ অভিযান পাইখানাত উচ্ছেদ কৰিলে দখলকাৰীয়ে দহি কাটালৈ গৈ লাভ নাই যদি পাইখানাত উচ্ছেদ চলে তেনেহ'লে বেদখলকাৰীয়ে যদি দহি কাটালৈ যায় তাতো গৈ পেলাই কোনো ধৰণৰ লাভ নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে বেদখল কৰিলে দহি কটাত আকৌ হ'ব উচ্ছেদ অভিযান বেদখল কৰিলে দহি কটাত আকৌ হ'ব উচ্ছেদ অভিযান এইদৰে ঘোষণা কৰে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰখাত আয়োজিত এখন জনসভাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ৰখা বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণৰ শুভাৰম্ভ কৰে ৰখা সমষ্টিত সৰ্বমুঠ 37,833 গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10,000 টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক লাভ কৰে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰখাত আয়োজিত এখন জনসভাত মহিলা উদ্যমিতা অভিযানৰ অধীনত ৰখা বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণৰ শুভাৰম্ভ কৰে ৰখা সমষ্টিত সৰ্বমুঠ 37,833 গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10,000 টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক লাভ কৰে আজি ৰখা সমষ্টিত 37,833 গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাৰ প্ৰথম কিস্তিৰ যি ধন আছে সেই ধন আজি দিয়া হয় মহিলা উদ্যমিতা আঁচনিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো 10 তাৰিখে ধুবুৰীত হাজাৰ মহিলাই লাভ কৰিছে চৰকাৰৰ 10,000 টকা তৃতীয় কিস্তিৰ 50,000ক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত হাজাৰ মহিলাই লাভ কৰিলে 10 তাৰিখে চৰকাৰৰ 10,000 যি প্ৰথম কিস্তি আছে প্ৰথম কিস্তিৰ 10,000 টকা মহিলা উদ্যমিতা আঁচনিৰ অধীনত 23,000ৰো অধিক মহিলাই লাভ কৰিছে এই ধন পুৱাৰে পৰা ধন লাভৰ বাবে হাজাৰ মহিলাৰ ভিৰ কৰা দেখা গৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ধুবুৰীত মহিলাসকলক বিতৰণ কৰা হৈছিল ধন ধুবুৰীত মহিলাসকলক ধন বিতৰণ কৰাৰ অনুষ্ঠানতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰে শীঘ্ৰেই লাভ কৰিব আন কিস্তিৰ ধন যিসকলে নেকি প্ৰথম কিস্তিৰ ধন পাইছে সেইসকলে শীঘ্ৰেই দ্বিতীয় কিস্তিৰ ধন পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে তেওঁ কয় যে প্ৰথম কিস্তিৰ 10,000ৰ পিছতে লাভ কৰিব দ্বিতীয় কিস্তিৰ 25,000 টকা এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যিসকলে নেকি প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰিছে সেইসকলে দ্বিতীয় কিস্তিৰ 25,000 টকা লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে আৰু অতি সোনকালে 25,000 টকাৰ যি সেকেন্ড কিস্তি আছে দ্বিতীয় কিস্তি সেই দ্বিতীয় কিস্তি ৰাজ্য চৰকাৰে দিব বুলি তেওঁ ঘোষণা কৰিছে ইয়াৰ পিছতে লাভ কৰিব তৃতীয় কিস্তিৰ 50,000 টকা 25,000 টকাৰ সেকেন্ড কিস্তি পোৱাৰ পাছতে আপোনালোকে তৃতীয় কিস্তিৰ যি 50,000 টকা আছে সেই 50,000 টকা পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ধুবুৰীত যেতিয়া মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিছিল চেক বিতৰণ কৰিছিল তেতিয়া তেওঁ এই ঘোষণা কৰিছিল ইয়াৰ পিছতে লাভ কৰিব তৃতীয় কিস্তিৰ আপোনালোকে 50,000 টকা ধুবুৰীত হাজাৰ মহিলাই লাভ কৰিছিল চৰকাৰৰ 10,000 টকাৰ যি প্ৰথম কিস্তি আছে সেই প্ৰথম কিস্তি লাভ কৰিছিল আৰু সেই অনুষ্ঠানতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে প্ৰথম কিস্তিৰ যি 10,000 টকা আছে সেই 10,000 টকা পোৱাৰ পাছত অতি সোনকালে দ্বিতীয় কিস্তিৰ 25,000 টকা দিব বুলি তেওঁ ঘোষণা কৰিছে দ্বিতীয় কিস্তিৰ 25,000 টকা পোৱাৰ পাছত তৃতীয় কিস্তিৰ 50,000 টকাও দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছিল
দিব বিচাৰিছোঁ PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে এটা জৰুৰী নিৰ্দেশনা এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব আপোনালোকৰ কেইবাটাও কাম এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন আপোনালোকে হয়তো স্ক্ৰীনত দেখা পাই আছে এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব আঁচনিৰ সুবিধা PM কিষাণৰ ধন পাবলৈ হলে নিজৰ খেতি মাটি থাকিব লাগিব বেলেগৰ মাটি কৰিলে নহব PM কিষাণৰ ধন লাভ কৰিবলৈ হলে KYC বাধ্যতামূলক এটো এটা গুৰুত্বপূৰ্ণ পয়েন্ট KYC বাধ্যতামূলক কৰিছে চৰকাৰে KYC নকৰা সকলে PM কিষাণৰ ধনৰ পৰা বঞ্চিত হ'ব PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ ইতিমধ্যে ৰাজ্য চৰকাৰৰ পৰা জনোৱা হৈছে PM কিষাণৰ ধন পাবলৈ হলে আপোনালোকৰ KYC কৰিব লাগিব আপোনালোকৰ নিজৰ খেতি মাটি থাকিব লাগিব আৰু আপোনালোকৰ ল্যান্ড শেডিংটো হৈ থাকিব লাগিব PM ID দি আপুনি চেক কৰি চাওক আপোনাৰ KYC আৰু ল্যান্ড শেডিং ওকে হৈ আছে না নাই যদি ল্যান্ড শেডিং আৰু KYC ওকে হৈ নাথাকে তেনেহলে নৱেম্বৰ মাহত যি কিস্তি আপোনালোকৰ 21 নং কিস্তিৰ ধন মুকলি কৰিব সেই 21 নং কিস্তিৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব গতিকে PM কিষাণৰ ধন পাবলৈ হলে আপুনি KYC টো কৰক আৰু KYC নকৰিলে কিন্তু আপুনি PM কিষাণৰ ধনৰ পৰা বঞ্চিত হ'ব দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ 1 জানুৱাৰীৰ পৰা 100 টকাতে পাব দাইল চেনি আৰু নিমখ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা 1 তাৰিখৰ পৰা অৰ্থাৎ 2026 চনৰ 1 জানুৱাৰীৰ পৰা 100 টকাতে চাউলৰ লগতে পাব দাইল চেনি আৰু নিমখ এই তিনিবিধ সামগ্ৰী আপুনি 100 টকাতে সুলভ মূল্যৰ দোকানৰ পৰা সংগ্ৰহ কৰিব পাৰিব 10 ৰ পৰা 19 নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰক আপুনি ৰেচন দোকানৰ পৰা দাইল চেনি আৰু নিমখ আৰু 2026 চনৰ জানুৱাৰী মাহৰ পৰা আপোনালোকে 100 টকাতে পাব দাইল চেনি আৰু নিমখ মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে বজাৰ দৰতকৈ কম দৰত লাভ কৰিব আপুনি এই ৰেচনসমূহ জানুৱাৰীৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব আপুনি মাত্ৰ 30 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা যে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা এই 3 বিধ সামগ্ৰী আপুনি 100 টকাতে সুলভ মূল্যৰ দোকানৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু 1 কেজি চেনি মাত্ৰ আপুনি 30 টকাত সংগ্ৰহ কৰিব পাৰিব জানুৱাৰীৰ পৰা 100 টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে চাউল দাইল চেনি আৰু নিমখ এই 4 বিধ সামগ্ৰী আপুনি ৰেচনৰ দোকানৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু মাত্ৰ 100 টকাতে এই 4 বিধ সামগ্ৰী আপোনালোকে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা সংগ্ৰহ কৰিব পাৰিব নৱেম্বৰ ডিসেম্বৰত আপোনালোকে 170 টকা দি কিনিবই লাগিব কিন্তু পৰৱৰ্তী যি জানুৱাৰী মাহৰ পৰা আপোনালোকে এই 4 বিধ সামগ্ৰী মাত্ৰ 100 টকাত লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে এই খবৰসমূহ শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰো আপোনালোকে অতি সহজতে সেই ভিডিওসমূহ চাব পাৰিব ভিডিওটো এতিয়া শেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট